আদি কবি বুলি ক'লেই তেওঁ প্ৰথমজন কবি হ'ব সেই কথাটো নহয়। আমাৰ আদি বুলি ক'লে যিহেতু আৰম্ভণি পৰ্যায়ে বুজায়, সেইকাৰণেই কেতিয়াবা এনেকুৱা ধাৰণা হ'ব পাৰে যে ভানুভক্ত আচাৰ্য নেপালী ভাষা সাহিত্যৰ প্ৰথমগৰাকী সাহিত্যিক। সেই কথাটো নহয় বুলি স্পষ্ট হৈছে। তথাপিও তেখেতক কিয় আদি কবি বুলি কোৱা হ'ল, এই ক্ষেত্ৰত আচলতে বাল্মীকিৰ লগত তেখেতক সম্পৰ্কিত কৰা হৈছে। আমি ক'ব পাৰোঁ যে নেপালী ভাষা সাহিত্যৰ বাল্মীকি ভানুভক্ত আচাৰ্য। আমাৰ ৰামায়ণখনক ভাৰতীয় সাহিত্যত আমি আদি কাব্য বুলি কওঁ, আৰু আদি কাব্যৰ প্ৰণেতা বাল্মীকিক আমি আদি কবি বুলি কওঁ। কিন্তু বাল্মীকিও ভাৰতীয় সাহিত্যৰ প্ৰথমগৰাকী সাহিত্যিক নহয়। ৰামায়ণৰ আগতো আমাৰ বেদসমূহ ৰচনা হৈছে, বহু ৰচনা হৈছিল যি হয়তো পাবলৈ নাই। গতিকে ভাৰতীয় সাহিত্যত যেনেকৈ বাল্মীকি প্ৰথমগৰাকী সাহিত্যিক নহয়, অথচ বাল্মীকি আদি কবি। ৰামায়ণ প্ৰথমখন গ্ৰন্থ নহয়, তথাপিতো ৰামায়ণক আমি আদি কাব্য বুলি কৈছোঁ। গতিকে নেপালী ভাষা সাহিত্যটো ভানুভক্ত আচাৰ্যৰ ৰামায়ণটোৱে প্ৰথমখন গ্ৰন্থ নহয়, বা তেখেতে প্ৰথমগৰাকী সাহিত্যিক নহয়, কিন্তু তেখেত আদি কবি। কিন্তু আজি নেপাল ৰামায়ণ সংস্কৃতিৰ গঢ় লোৱা এখন দেশ। ৰাজনৈতিকভাৱে ভাৰত আৰু নেপাল বেলেগ বেলেগ, কিন্তু সাংস্কৃতিকভাৱে অসম আৰু ভাৰত আৰু নেপাল একেটা সংস্কৃতি। আৰু এই একেটা সংস্কৃতিৰে বন্ধা ব্যক্তিজনৰ ভিতৰত অন্যতম ব্যক্তি হ'ল ভানুভক্ত আচাৰ্য। যদি ভানুভক্ত আচাৰ্যৰ ৰামায়ণখনে আজি নেপালত বুদ্ধদেৱ জন্ম হোৱা স্বত্বেও নেপালখন আজি বৌদ্ধ ধৰ্মী ৰাষ্ট্ৰ নহয়, আজি হিন্দু ৰাষ্ট্ৰ হৈ আছে। কিন্তু বুদ্ধদেৱ প্ৰচাৰিত বৌদ্ধ ধৰ্ম আজি এছিয়াৰ 70% ঠাইত 70% জনগণৰ মাজত আজি কিন্তু বৌদ্ধ ধৰ্ম প্ৰচাৰিত। কিন্তু বৌদ্ধদেৱৰ জন্ম ঠাইত আজি বৌদ্ধ ধৰ্মতকৈ হিন্দু ধৰ্ম শক্তিশালী ৰূপত হৈ আছে। তাৰ কাৰণ ভানুভক্ত আচাৰ্য। ভাৰতত আজি বৈদিক সংস্কৃতিৰ আধাৰত যিমান মানুহ আছে, বৈদিক সংস্কৃতিৰ বাহিৰত আজি বাইবেলৰ আধাৰতেই হওক বা ত্ৰিপিটকৰ আধাৰতেই হওক, বৌদ্ধ ধৰ্মৰ পৰিৱেশতে হওক, কিন্তু যথেষ্ট মানুহ আছে। অথচ এই বেদসমূহ, এই সংস্কৃত ৰামায়ণ, এই সংস্কৃত লিখা মহাভাৰত সৃষ্টি হৈছিল। আজি আমাৰ প্ৰথমতে এইটো কথাই ক'ম যে অসম সাহিত্য সভাৰ যিটো অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা ভাষা সাহিত্য সংস্কৃতি প্ৰসাৰ আৰু পৰিৱৰ্ধনৰ কাৰণে যি ধৰণৰ চিন্তা চৰ্চা চলাই আছে, তাৰে আওতাত আনবাৰৰ দৰে এইবাৰ ভানুভক্তৰ জন্ম জয়ন্তী ভঙা মন্দিৰ শাখা সাহিত্য সভাৰ উদ্যোগত ইয়াত অনুষ্ঠিত। আপোনালোকে জানে যে ভঙা মন্দিৰখন যদিও গোৰ্খা সম্প্ৰদায়ৰ লোকেৰে পৰিৱেষ্টিত, কিন্তু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ নানা জাতি জনগোষ্ঠীৰ লোক থাকে। আৰু আজি আমাৰ সভাৰ পৰা এটা কথা ওলাল যে ভানুভক্তৰ চৰ্চাৰ প্ৰয়োজনীয়তা, যে এই যে অনুবাদ সাহিত্য, সেই সময়ত অনুবাদ সাহিত্যৰ যোগেদি সংস্কৃতৰ পৰা কথাবিলাক একদম নিৰি নিপানীকৈ সাধাৰণ মানুহৰ মাজলৈকে লৈ যাবৰ কাৰণে ভানুভক্ত আচাৰ্যই যি ধৰণে কষ্ট কৰিছিল, যি ত্যাগ কৰিছিল, সেই তাৰ আজি সফল ৰূপায়ণ। আৰু দ্বিতীয় কথাটো হ'ল কি, এনেকুৱা হ'ব পাৰে যে তেখেত যিটো পৰিয়ালৰ পৰা তেওঁ জন্ম লাভ কৰিছিল, ডাঙৰ দীঘল হৈছিল, তেওঁ হয়তো আৰু অন্যান্য বহুত কাম কৰিব পাৰিলে, কিন্তু তাকে নকৰি সংস্কৃতৰ পৰা নেপালী ভাষা যেতিয়াই এইখন অনুবাদ কৰিলে একেলগে ইয়াৰ চৰ্চা বাঢ়িলে।